আজি ইভিনিং টাইমৰ নাস্তা এটা বনাম বুলি ভাবিছোঁ ল'ৰা ছোৱালী দুটাৰ কাৰণে। বলক আজি স্প্ৰিং ৰলকে বনাওঁ। প্ৰথমে মই ৰলত দিয়া ষ্টাফিংখিনি বনাব লৈছোঁ। তাৰ কাৰণে তেলত জলকীয়া, পিঁয়াজ, নিমখ এনেকৈ দি তাৰপিছতে ৰংগুড়া দিলোঁ। এইখিনি অকণমান ভাজি লৈ মিহিকৈ কটা বন্ধাকবি তাৰপিছতে কেপচিকাম, গাজৰখিনি দিয়াৰ পিছত অকণমান ভজা হোৱাৰ পিছত তাতে চয়া চচ, ভিনেগাৰ আৰু টমেটো চচ দি আৰু অকণমান চাউ দি দিলোঁ। এইটো অপশ্যনেল হয়, নিদিলেও হয়। তাৰপিছতে ময়দাখিনি এনেকৈ নিমখ আৰু পানীৰে মাৰি ল'লোঁ। তাৰপিছত এনেকৈ বনাই লৈছোঁ বেলি 4টা। তাৰপিছত এখনৰ ওপৰত অকণমান তেল দি মিহিকৈ চাৰিওফালে সানি লৈ তাৰপিছতে অকণমান ময়দা ছটিয়াই দিছোঁ। তাৰপিছত এনেকৈ 4খন একেলগে হোৱাৰ পিছত বেলি লৈছোঁ আকৌ। তাৰপিছত একেলগে টাৱাত দি দিছোঁ। তাৰপিছত এয়া ইমান ধুনীয়াকৈ ৰোল চিট আমাৰ তৈয়াৰ হৈ গ'ল। এয়া ইমান ধুনীয়া হৈছে ৰোল চিটকেইখন। আৰু তাৰপিছতে এটা মেদাৰ চেলাৰী এটা বনাই লৈছোঁ ময়দা আৰু পানীৰে। এতিয়া আমি এখন চিট লৈছোঁ, তাতে এয়া ফিলিংটো দি ল'লোঁ। তাৰপিছতে এয়া চেলাৰীটো চাৰিওফালে লগাই দিলোঁ যাতে ওলাই নাযায়। এতিয়া আমাৰ এয়া ৰোল হৈ গ'ল। এয়া তেলটো গৰম হ'ল আৰু তাতে এতিয়া ফ্ৰাই কৰি আছোঁ। এনেকৈ বনাই খাবচোন, বহুত টেষ্টি লাগে। এয়া আমাৰ হৈ গ'ল আৰু ৰোল।